নমস্কাৰ আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিং আৰু IOCL ডিব্ৰুগড় BSc নাৰ্ছিঙৰ এটা কম্পেয়াৰ কৰিম। তো আপোনালোকে নিশ্চয় গম পালে যে IOCL BSc নাৰ্ছিঙৰ ৰিজাল্ট বা মেৰিট লিষ্ট ঘোষণা হৈ গ'ল। তো SSUHSৰো চিলেক্টেড লিষ্ট আহি গ'ল। তো বহুত কেণ্ডিডেটৰ এতিয়া কনফিউজন আছে। তো IOCLত লোৱা ভাল হ'ব নে SSUHSৰ আণ্ডাৰত লোৱা ভাল হ'ব, মানে SSUHSৰ যি 5খন গভাৰ্ণমেণ্ট আছে তাত লোৱা ভাল হ'ব। তো বহুতে সুধি আছিল, তো সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো এই ভিডিঅ'টোত আপোনালোকক জবৰ পৰা আদি কৰি সকলোবিলাক ফিজ এই সকলোবিলাক জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো আমাৰ ৱেবছাইট eduhomeplus.com-ৰ এই পোষ্টটো আপোনালোকে ভিজিট কৰিব পাৰিব। তো এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। এই পোষ্টটোত সকলোবিলাক ডিটেইলছ দিয়া হৈছে। তো মেইন কথাটো হৈছে যে বহুত কেণ্ডিডেটে ছেম SSUHSৰ BSc নাৰ্ছিঙতো চিট পাইছে, IOCLৰো। তো প্ৰায় 70-80% এনেকুৱা হৈছে আৰু বহুতে মোক ইয়াতে সুধি আহিছিল। তো সেইকাৰণে লৈ আহিছোঁ। তো বহুতকেইটা ষ্টুডেণ্টৰ দুটা অপশ্যন আহি গ'ল এতিয়া, IOCL BSc নাৰ্ছিং আৰু SSUHSৰ আণ্ডাৰত থকা 5খন গভাৰ্ণমেণ্টৰ BSc নাৰ্ছিং। তো এতিয়া কোনোবা এখনটো চইচ কৰিব লাগিব। তো কোনখন চইচ কৰা ভাল হ'ব? তো ইয়াতে আপোনালোকৰ বাবে এটা পুৰা প্ৰচেছ লৈ আহিছোঁ। তো এই কম্পেয়াৰখিনি চোৱাৰ পিছত আপোনালোকে নিজে ডিচাইড কৰিব কোনটো ভাল হয়। প্ৰথমতে IOCL BSc নাৰ্ছিং। IOCL BSc নাৰ্ছিঙতো SSUHSৰ BSc নাৰ্ছিঙৰ মাৰ্কৰ পৰাই লয়। তাত ছেপাৰেট বা এক্সট্ৰাকৈ IOCLৰ এক্সাম নহয়। বাকী SSUHSৰ BSc নাৰ্ছিঙো SSUHSৰ এণ্ট্ৰেন্স এক্সামৰো মেৰিট বেচিছতে হয় বা ৰেংকৰ পৰাই হয়। কেৱল IOCLত SSUHSৰ পাছত এক্সট্ৰাকৈ এপ্লাই কৰিব লাগে। তাত ফিজ নলয় বাৰু, কেৱল জাষ্ট এপ্লাই কৰিব লাগে। বাকী SSUHSত আপোনালোকৰ কাউন্সিলিংটো এটেণ্ড কৰিব লাগে। নেক্সট চিট আৰু কম্পিটিশ্যন। তো IOCLত ভেৰি লিমিটেড, মানে বহুত কম চিট আছে, অনলি 30টা। তো কম্পিটিশ্যনটো বহুতে হাই হয়। বাকী SSUHSত 345টা, 5খন গভাৰ্ণমেণ্ট কলেজত 345টা চিট আছে। নেক্সট কোৰ্চ ফিজ আৰু ষ্টাইপেণ্ড। তো বহুতে এইটো সুধি থাকে কোৰ্চ ফিজ ষ্টাইপেণ্ড। তো IOCL BSc নাৰ্ছিঙত কোনো ধৰণৰ ফিজ দিব নালাগে। তো টোটেলি হোষ্টেল ফ্ৰী, বাকী হোৱা সকলোবিলাক IOCLত ফ্ৰী। তো আপোনালোকে হোষ্টেল ফেচিলিটি আৰু হস্পিটেল ফেচিলিটি দুটাই পাব। নেক্সট SSUHSত আপোনালোকে ফিজ দিব লাগে। তো এডমিশ্যন ফিজ থাকে। তো এডমিশ্যন ফিজটো 15,000 পৰা 20,000 টকা হয়। তাৰপিছত ইয়াতে হোষ্টেল ফিজো লাগিব আপোনালোকৰ। নেক্সট মেছ ফিজ। তো মেছ ফিজ 2,000 পৰা 3,000 টকা মান্থলি হয়। তো এইবিলাক লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে এক্সট্ৰা ইউনিফৰ্ম এইবিলাক আৰু SSUHSত থাকি যায়। নেক্সট আপোনালোকে IOCL BSc নাৰ্ছিঙত ষ্টাইপেণ্ড পায়। তো ষ্টাইপেণ্ডটো ইয়াৰলি বেলেগ বেলেগ হয়। তো ফাৰ্ষ্ট ইয়াৰত ষ্টাৰ্টিং হয় মান্থলি 2800 টকাকৈ। বাকী SSUHSতো ষ্টাইপেণ্ড পায়। তো ষ্টাইপেণ্ডটো কম হয়, প্ৰায় 1,500 টকামান মান্থলি, বা যেতিয়া কমিউনিটি ডিউটি দিয়া হয় তেতিয়া ষ্টাইপেণ্ডটো পায়। তো হোষ্টেল ফেচিলিটিৰ কথা কৈ দিলোঁ। IOCLত হোষ্টেলটো ফ্ৰী, কিন্তু হোষ্টেলটো কম্পালচৰি, আপোনালোকে হোষ্টেল ল'বই লাগিব। তো সকলোবিলাক ফ্ৰী হয়। নেক্সট SSUHSত হোষ্টেলটো কম্পালচৰি নহয়। তো হোষ্টেলটো পেইড হয়, কিন্তু কম্পালচৰি নহয়। আপোনালোকে ল'লেও ল'ব পাৰে, নল'লেও নাই, সেইটো আপোনালোকৰ নিজা কথা। নেক্সট কেৰিয়াৰ এণ্ড জব স্কোপ। তো ইয়াতে বহুতৰ কনফিউজন আহে যে IOCL ডিব্ৰুগড়ত পঢ়াৰ পিছত বেলেগ গভাৰ্ণমেণ্ট এক্সামত এপ্লাই কৰিব পাৰি নে নাই, এইবিলাক বহুত কনফিউজন আহি থাকে। তো ইয়াতে এটা মানে ৰেষ্ট্ৰিকশ্যন বা IOCLৰ ৰাইট আছে, সেইটো আপোনালোকক জনাই দিম বাৰু কি হয়। তো IOCL BSc নাৰ্ছিং, তো প্ৰিফাৰেঞ্চ ইন IOCL হস্পিটেল। যেতিয়া মানে অইলৰ চাকৰি আহে তেতিয়া IOCLৰ ষ্টুডেণ্টবিলাকক বেছি প্ৰিফাৰেঞ্চ দিয়া হয়। তো আপোনালোকে জানে IOCLৰ চাকৰিটো বহুতে ভাল। তাত আপোনালোকে যেতিয়া মানে আপোনালোকৰ পঢ়া কমপ্লিট হ'ব, তাৰপিছত ইণ্টাৰ্ণশ্বিপ থাকিব। তো SSUHSৰতো থাকে, তো IOCLতো আছে। IOCLখন SSUHSৰ আণ্ডাৰতে হয়, কিন্তু মানে চেণ্ট্ৰেল টাইপ আৰু IOCLটো অইলৰ। নেক্সট IOCLটো আপোনালোকে 1 বছৰ বা 2 বছৰৰ ইণ্টাৰ্ণশ্বিপ থাকে, য'ত আপোনালোকে ভাল এটা পইচা পায় বা দৰমহা হিচাপে পাব ষ্টাইপেণ্ড। তো 16,000 চামথিং আছিল, তো সেইটো আপোনালোকে পাব। তো জব অপৰচুনিটি দুয়োটাতে ভাল। আপোনালোকে SSUHSত পঢ়িলেও ভাল, IOCLত পঢ়িলেও ভাল। কেৱল IOCLত আপোনালোকক IOCL হস্পিটেলবিলাকত প্ৰিফাৰেঞ্চ দিয়ে। তাৰপিছত মানে অইল ছেক্টৰত প্ৰিফাৰেঞ্চ দিয়ে। বাকী SSUHSত পঢ়াবিলাকে গভাৰ্ণমেণ্ট জব পায়,
টাইম টু টাইম মানে ভেকেঞ্চি আহি থাকে, ভেকেঞ্চিবিলাকৰ কাৰণে এপ্লাই কৰিব লাগে, তো ইণ্টাৰভিউ হ'লে ইণ্টাৰভিউ দিব লাগে এইবিলাক। বাকী IOCLৰ ষ্টুডেণ্টবিলাকে যি গভাৰ্ণমেণ্ট বা বেলেগ আদাৰ মানে IOCLৰ বাহিৰে পোষ্ট আহে তাত এপ্লাই কৰিব পাৰে নাই? তো পাৰে, কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে। তো কণ্ডিশ্যনটো হ'ল যে আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰে। তো ফাৰ্ষ্ট আপোনালোকৰ 1 বছৰ বা 2 বছৰৰ এটা IOCLত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। তো আপোনালোকে যিখন IOCLৰ এডভাৰ্টাইজমেণ্ট এখন আছে, তো আপোনালোকে চাব পাৰে IOCLৰ আমাৰ ভিডিঅ' যি দিয়া আছে তাত এডভাৰ্টাইজমেণ্ট এখন আছে। তো সেই এডভাৰ্টাইজমেণ্টখনত আপোনালোকে এটা পইণ্ট পাব তাত। তো আপোনালোকক পইণ্টটো পাৰিলে দেখাই দিলোঁ হয়। তো পইণ্টটোত আপোনালোকে তাত লিখা আছে যে আপোনালোকে IOCLত কমপ্লিট হোৱাৰ পিছত 1 বছৰ আপোনালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। তো ইণ্টাৰ্ণশ্বিপত আপোনালোকে 16,000 টকা 16,000 দৰমহা পাব। আৰু IOCLৰ আৰু এটা ৰাইট আছে যে সেই 1 বছৰীয়া ইণ্টাৰ্ণশ্বিপটো তেওঁলোকে 2 বছৰলৈকে এক্সটেণ্ড কৰিব পাৰে, সেইটো IOCLৰ ৰাইট আছে। তো এইটো আপোনালোকৰ 2 বছৰো হৈ যাব পাৰে ইণ্টাৰ্ণশ্বিপটো। তো বাকীবিলাক ষ্টুডেণ্ট SSUHSৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে যি ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ডাইৰেক্টলি মানে গভাৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিব পাৰে। কিন্তু IOCLৰ বিলাকে IOCLত ইণ্টাৰ্ণশ্বিপটো কম্পালচৰি কৰিবই লাগিব। কিন্তু ফ্ৰীতে ইণ্টাৰ্ণশ্বিপটো নহয়। তো ইণ্টাৰ্ণশ্বিপত আপোনালোকে ভাল দৰমহা এটা পাব। তো দৰমহা বুলিয়ে ক'ব লাগিব, তো ষ্টাইপেণ্ড পাব প্ৰায় মান্থলি 16,000 টকাকৈ পাব। আৰু যেতিয়া মানে ছেকেণ্ড ইয়াৰ বা 2 বছৰ কৰিব দিলে সেইটো ইনক্ৰিজ হৈ যাব। তো তাতো আপোনালোকে দৰমহা পাব। নেক্সট যেতিয়া 1 বছৰ ইণ্টাৰ্ণশ্বিপ কমপ্লিট হ'ব বা 2 বছৰ হ'ব, তেতিয়া IOCLৰ ষ্টুডেণ্টবিলাকো আদাৰ গভাৰ্ণমেণ্ট ভেকেঞ্চিবিলাকত এপ্লাই কৰিব পাৰিব। তো জব অপৰচুনিটি দুয়োটাতে ভাল। এতিয়া আপোনালোকে নিজৰ ডিচাইড কৰিব লাগিব যে কোনটো ভাল, IOCL BSc নাৰ্ছিং ভাল নে SSUHSৰ BSc নাৰ্ছিং ভাল। তো মোৰ হিচাপত দুয়োটাই ভাল। যদি আপোনালোকে দুয়োটাতে চিট পাইছে তেনেহ'লে কোনটো ভাল, মানে কোনটো চইচ কৰিব লাগে। তো প্ৰথমতে IOCL ফ্ৰী এডুকেশ্যন হয়, য'ত ষ্টাইপেণ্ড পাব আপোনালোকে, গেৰাণ্টেড হোষ্টেল আৰু মানে হোষ্টেলৰ সকলোবিলাক ফ্ৰী। তো IOCLত জব অপৰচুনিটি পাব। তো IOCLৰ জব অপৰচুনিটিৰ কথা আপোনালোকে নিশ্চয় জানে, ইমান সুন্দৰ জব অপৰচুনিটি। নেক্সট SSUHSৰ BSc নাৰ্ছিং, তো চিট বেছি আছে, কিন্তু মানে ফিজটো আপোনালোকৰ অলপমান হাই হয়, ইমানো হাই নহয় এজ মানে বেলেগৰ কম্পেয়াৰত। তো তাত আপোনালোকৰ প্ৰায় ইয়াৰলি আপোনালোকে চাব পাৰে 40,000 পৰা 50,000 টকা আপোনালোকৰ কলেজখনত ইয়াৰলি যাব এটা। বাকী থকা খোৱা সেইটো আৰু এক্সট্ৰা অলপমান বেছি নাযায়, লাখৰ ভিতৰত হৈ যাব। বাকী আপোনালোকক কম্পেয়াৰটো কৰি দিলোঁ। আপোনালোকে কিবা বুজি নাপালে আমাক ইনষ্টাগ্ৰামত দিব পাৰিব, ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।